সদায় খবৰ গোটাবলৈ ওলাই যোৱা মানুহজন আজি নিজেই খবৰ হৈ আহিল। শ্যামল চন্দ্ৰ ৰায়ৰ মৃত্যুৰ খবৰ পাই ভৰি পৰিল গুণমুগ্ধৰে। পত্নীৰ লগতে একমাত্ৰ পুত্ৰক এৰি থৈ গ'ল সাংবাদিকগৰাকীয়ে। আগমনিত জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ মৃত্যুত শোকৰ ছাপ। নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সংবাদদাতা হিচাপে 2015 চনৰ পৰাই কৰ্মৰত আছিল শ্যামল চন্দ্ৰ ৰায়। কালি হঠাৎ সাংবাদিকগৰাকী অসুস্থ হৈ পৰাত তাৎক্ষণিকভাৱে তেওঁক ICUত ভৰ্তি কৰোৱা হয়। কিন্তু নিয়তিৰ লিখন কোনে মুচিব পাৰে? কেইটামান মুহূৰ্তৰ ভিতৰতে নিজেই খবৰ হৈ আহিল শ্যামল চন্দ্ৰ ৰায়। সাংবাদিকগৰাকীক শেষ বিদায় জনাই আগমনী গোলকগঞ্জ প্ৰেছ ক্লাব, আক্ৰাছু, দেশী গৰীয়া মৰীয়া আৰু আছুকে ধৰি বিভিন্ন দল সংগঠনে। খুবই মৰ্মান্তিক, বেদনাদায়ক, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা ঘটনা আজি আমাৰ মাজত অনাকাংক্ষিতভাৱে ঘটি গ'ল। তালৈ আমি খুবই দুখিত, মৰ্মাহন্ত আৰু মৰ্মান্তিক। শ্যামল ৰায় এজন নিষ্ঠাবান সমাজসেৱক আছিল। তেখেতে স্কুলীয়া জীৱনৰ শিক্ষা সমাপ্ত কৰি আক্ৰাছুত তেখেতে যোগদান কৰিছিল আৰু আক্ৰাছুত যোগদান কৰি বিভিন্ন পদত থকাৰ পিছতো তেখেতে আক্ৰাছুৰ আগমনী আঞ্চলিকৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তেখেতে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰো আগমনী শাখাৰ সভাপতিৰ দায়িত্ব বৰ্তমানলৈকে পালন কৰি আছিল। তেখেত এজন সঁচাই নিষ্ঠাবান সাংবাদিকো আছিল, সমাজ সেৱক আছিল। তেখেতৰ আজি যি আকস্মিক কাৰণত তেখেতে মৃত্যুবৰণ কৰিল, তালৈ আগমনী অঞ্চলবাসী তথা অত্ৰ অঞ্চলত শোকৰ ছাপ পৰিছে। গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট, টাইম 8।